নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো যদিহে আপোনালোকে অসম পুলিচত এপ্লাই কৰিছিলে যদি অসম পুলিচৰ ইন্টাৰভিউ বাবে যদি অপেক্ষাৰে বাট চাই আছে তেতিয়ালে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুতে ইম্পৰ্টেন্ট বহু কেণ্ডিডেটে মোক সুধি আছে যে অসম আৰক্ষী ইন্টাৰভিউ অক্টোবৰ মাহত হ'বনে নহয় কালি আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে অসম আৰক্ষী নিযুক্তি বিষয়ে কি ক'লে আৰু অসম আৰক্ষী যি আপোনালোকৰ পিটিএন পিএসটি হ'ব তাৰ বাবে অসম সকলো জিলালে নটিচ দিয়া হৈছিল ভেনু সিলেক্ট কৰিবলৈ 20 জুলাই 2024 সকলো বিলাকৰ আপডেট এই ভিডিওটো যদি আপোনালোকে গম পাব ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি অসম আৰক্ষী বা এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়ালে আপোনালোকে আমাৰ WhatsApp গ্ৰুপত আপোনালোকে জয়েন হৈ লওক তাতে ফ্ৰীকে ৰেগুলাৰ আপোনালোকে মক টেষ্ট ডেইলি আপোনালোকে ফ্ৰীকে আপোনালোকে মক টেষ্ট দিব পাৰিব এটো বিষয় আপোনালোকে গম পালে যদি আমাৰ টেলিগ্ৰাম বা WhatsApp গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হলক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে ডাইৰেক্ট যদি আপোনালোকে মক টেষ্ট দিব বিচাৰে মক টেষ্টৰ লিংকও ভিডিও ডেসক্ৰিপচনত দিয়া আছে গবিনে আপোনালোকে মক টেষ্টসমূহ দিব পাৰিব ইতিমধ্যে আমি 35 টা মক টেষ্ট লিংক মুকলি কৰি দিয়া হৈছে একেবাৰে ঠিকে এটো বিষয় আপোনালোকে গম পালে এতিয়া অসম পুলিচৰ আপডেট কি আপোনালোকক জনাবলৈ বিচাৰিছো আৰু যোনসকল কেণ্ডিডেটে অসম আৰক্ষী ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়ালে আপোনালোকে এই ইবুকখন আপোনালোকে লৈ লওক আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব ইয়াতে পাই 1240 প্লাস এমসিকিউ কোৱেশ্চন এনসাৰ অসমীয়া মাধ্যমত আপোনালোকে এই ইবুকখন আপোনালোকে পাই যাব এই ইবুকখন দামো বেছি নহয় 69 rupees পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালক আপোনালোকক এই ইবুকখন WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব যদি ল'ব বিচাৰে লৈ লওক আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব কালি আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কৈছিলে যে অসম আৰক্ষী বা এডিআৰই এই পদবিলাকৰ নিযুক্তি দিয়া হ'ব 10 মে 2025 10 মে 2025 ত নিযুক্তি দিয়া হ'ব এই বিষয় আপোনালোকে গম পালে আৰু ইয়াৰ ইন্টাৰভিউ যি পিটিএন পিএসটি এই অক্টোবৰ মাহতে হ'ব এটো আপোনালোকে নিশ্চিন্ত মনে থাকক যিটো আপোনালোকৰ 10 মে বুলি কৈছে হে 10 মে টো আপোনালোকৰ এপইন্টমেন্ট লেটাৰ পাব বুলি আপোনালোকে ধৰি লওক 10 মে 2025 ত আৰু ইয়াৰ ইন্টাৰভিউ বা পিটিএন পিএসটি আপোনালোকৰ এই অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব চিন্তা কৰিব কোনো কাৰণ নাই যিটো আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কালি কৈছিলে এটো আপোনালোকে ধৰি লওক যে 10 মে 2025 ত আপোনালোকৰ এপইন্টমেন্ট দিয়া হ'ব এতিয়ালৈকে ইন্টাৰভিউ নহয় বহুতে মোক কমেন্ট কৰি সুধিছে বা বহুতে মেছেজ কৰিছে 10 মে 2025 ত ইন্টাৰভিউ হ'বগৈ নেকি 10 মে 2025 ত আপোনালোকৰ এপইন্টমেন্ট লেটাৰ দিব আৰু আপোনালোকে নিযুক্তি পত্ৰ পাব বুলি আপোনালোকে ধৰি লওক আৰু ইয়াৰ পিটিএন পিএসটি 2024 চনৰ অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব নিশ্চিন্ত মনে থাকক ইতিমধ্যে অসমৰ সকলো জিলা ডিস্ট্ৰিক্টৰ এসপি অফিচলৈ নটিচ প্ৰেৰণ কৰা হৈছিল এছএলপিআৰবি ফালৰ পৰা ভেনু সিলেক্ট কৰিবলৈ 20 জুলাইৰ পৰা 27 জুলাইৰ ভিতৰ ৰিপৰ্ট ইতিমধ্যে এছএলপিআৰবি ইতিমধ্যে দিছে যে অসম কোনখন জিলা কোনখন কাউন্টত ইন্টাৰভিউ পাতিব ইতিমধ্যে হয়তো সিলেক্টেড হৈ গৈছে আপোনালোকে এবিলাক মাথা মাৰিব কোনো কাৰণ নাই অক্টোবৰ মাহত ফিজিক্যাল টেষ্ট পিটিএন পিএসটি হ'ব বুলি আপোনালোকে ধৰি লওক 3 অক্টোবৰ পৰাই হ'ব অসম পুলিচৰ ইন্টাৰভিউ আমাৰ সিএম ছাৰে যিহেতু আগতে কোৱা মতে যেনেকে অসম আৰক্ষী ইন্টাৰভিউ 3 অক্টোবৰ পৰা হ'ব বুলি কৈছিলে ঠিক তেনেকে আপোনালোকৰ 3 অক্টোবৰ পৰাই অসম আৰক্ষী ইন্টাৰভিউ হ'ব এই বিষয়ে আপোনালোকে গম পালে আৰু যোনসকল কেণ্ডিডেট আদিবাসী বা টি গাৰ্ডেনৰ কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আপোনালোকৰ বাবে 3% ৰিজাৰ্ভেশন সংৰক্ষণ পদ ৰখা হ'ব নিশ্চয় গম পাইছে আদিবাসী মানে যি সকল টি গাৰ্ডেনৰ কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে অসম আৰক্ষীতে হওক বা এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 হওক বা অসমৰ যিখিনি আপোনালোকৰ চৰকাৰ চাকৰি আছে 50000 নিযুক্তি দিম বুলি কৈছে আমাৰ সিএম ছাৰে হে 50000 পদত পাই 3% ৰিজাৰ্ভেশন থাকিব টি গাৰ্ডেন যিখিনি আপোনালোকৰ আদিবাসী কেণ্ডিডেট হে আদিবাসী কেণ্ডিডেট বিলাকৰ কাৰণে এটা ভাল খবৰ এই বিষয়ে আপোনালোকে গম পালে ইতিমধ্যে এসপি অফিচলৈ নটিচ জাৰি কৰা হৈছিল ভেনু সিলেক্ট কৰিবলৈ আৰু ইতিমধ্যে ভেনু সিলেক্টেড হৈ গৈছে সাগে আৰু খুব কম দিনৰ ভিতৰতে অসম পুলিচৰ এছএলপিআৰবি অফিচিয়েল সাইটত আপোনালোকে নটিচ পাব কোনটো তাৰিখৰ পৰা এডমিট কাৰ্ড দিব কোনটো তাৰিখৰ পৰা ইন্টাৰভিউ হ'ব তাৰ বাবে আপোনালোকে খুব কম দিনৰ ভিতৰতে আপোনালোকে নটিচ পাই যাব ইতিমধ্যে অফিচিয়ালি হয়তো আপোনালোকে আপডেট পোৱা নাই কাৰণে হয়তো আপোনালোকে টেনচন লাগি আছে বা টেনচন হৈ আছে চিন্তা কৰিব কোনো কাৰণ নাই ইতিমধ্যে ভেনু সিলেক্ট কৰিবলৈ আপোনালোকৰ নটিচ প্ৰেৰণ কৰা হৈছিল অসমৰ সকলো জিলাৰ ডিস্ট্ৰিক্টৰ এসপি অফিচলৈ নিশ্চিন্ত মনে থাকক আৰু ভালকৈ আপোনালোকে প্ৰেক্টিছ কৰক অক্টোবৰ মাহতে আপোনালোকৰ পিটিএন পিএসটি ফিজিক্যাল স্ট্যান্ডাৰ্ড এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব তাৰ কাৰণে আপোনালোকে ভালকৈ তৈয়াৰী কৰি থাকক এটা ভাল মাৰ্ক আনিব লাগিব কাৰণ বহু কেণ্ডিডেটে অসমৰ সকলো জিলাৰ ডিস্ট্ৰিক্টৰ কেণ্ডিডেটে এতিয়া ভালকৈ প্ৰেক্টিছ কৰিছে যি সকলে এপ্লাই কৰিছে সকলো এতিয়া ৰেগুলাৰ প্ৰেক্টিছ কৰি আছে এখানে বা আপোনালোকৰ বা কাট অফ অলপ বেছিও যাব পাৰে এখানে আপোনালোকে ভালকৈ এটা গোটা নম্বৰ আনিবলৈ চেষ্টা কৰক ফিজিক্যাল টেষ্টত
এইটোৱে আছিলে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যোনসকল কেণ্ডিডেটৰ পৰা কনফিউজন হৈ আছিলে যে 10 মে 2025 ইন্টাৰভিউ হ'ব নেকি 10 মে 2025 আপোনালোকৰ নিযুক্তি পত্ৰ বা আপোনালোকৰ এপইন্টমেন্ট দিয়া হ'ব বা এপইন্টমেন্ট দিব সো এইটো আছিলে সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ